সকলোকে সুপ্ৰভাত জনাইছো আৰু এটি মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বহুতে মোক সুধি আছিলে কমেন্টত মইনো ফুলত কি সাৰ দিওঁ। আজি বুলি এইখিনিকে আপোনালোকক জনাও। আজি যেহেতু কাতি বিহু বুলিও এই ফুলখিনি অকমান যতন লওঁ বুলি ভাবিছো। বিশেষ একো কাতি বিহু যাৰ যোগাৰ কৰা নাই, তথাপিতো ঘৰখন চাফা কৰিবই লাগিব। বলক তেনেহলে সকলোখিনি জনাই আছো আপোনালোকক। আৰু বহুতে মোক সুধি আছিলে এই ফুলবিলাকত কি সাৰ দিম। ফুলবিলাক ধুনীয়াকৈ দেখাই দিয়া। এইবিলাকনো এগ্লোনিমা আৰু আজি মই দেখাম আপোনালোকক কি সাৰ দিওঁ। ফুল এখিনি সুন্দৰ কৰি ৰাখিবলৈ আসলতে বহুত যত্নৰ প্ৰয়োজন। আৰু আজি এয়া মই কি দিছো জানেনে, ফল মূলৰ বাকলি, শাক পাচলি বাকলি। আৰু বহুতে কয় যে শুকান কৰি দিব লাগে, শুকুৱাই দিব লাগে। মই কিন্তু শুকুৱাই নিদিওঁ। লগতে পিঁয়াজৰ বাকলি আছে, নহৰু বাকলি আছে, যি বাকলি থাকক লাগে আপোনালোকে ফুলৰ গুৰিত দিব পাৰিব। শুকুৱাই দিব লাগে বুলি কোনো কথা নাই, কেঁচাকৈও দিব পাৰিব। যিহেতু মোৰ বেলকনিখনত বহুত বেছি ৰ'দ পৰে, গতিকে মই কেঁচাকৈ দিওঁ। আৰু ভাবিলোঁ এয়া অকণমান দুটামান পুলি উঠাম বুলি ভাবিছিলোঁ দেই। বহুত বেছি টান। বহুতে মোক খুজি থাকে এই ফুলৰ বিধান। আচলতে এই ফুলটো যথেষ্ট দাম দি মই কিনিছিলোঁ। আৰু এয়া বংশবৃদ্ধি কৰিবলৈ কিন্তু বহুত কষ্ট হয় দেই এগ্লোনিমাখিনি। যি কি নহওক, এইফালে মোৰ গাছ কাৰ্পেট কিছুমান আছিলে, মই আগতে বেলকনিৰ গ্ৰিলত পাৰি থৈছিলোঁ। আপোনালোকে দেখিছিলে এটা ভিডিঅ', গোটেইখিনি মই আঁতৰাই দিলোঁ। এতিয়া ভাবিলোঁ এনেকৈ সজাই দিওঁ, যিহেতু কাতি বিহু বুলি ঘৰখন অকণমান চাফ চিকুণ কৰিলে ভাল লাগে নহয়নে। আৰু দেখিছেনে টাববিলাক খিচিৰি মিচিৰি হৈ আছে। মানে এইখিনি যত্ন কৰা কিন্তু যথেষ্ট কষ্ট হয় দেই, বহুত বেছি কষ্ট হয়। আৰু এইবোৰ কৰি থাকোঁতে মোৰ কিন্তু কঁকালৰ বিষেও ধৰে। তথাপিতো ফুল ভাল পাওঁ যিহেতু এৰিব নোৱাৰোঁ। মাজে মাজে ভাবোঁ দেই এই কামবিলাক এৰি দিম। ঘৰততো মোক অনবৰতে গালি পাৰিয়ে থাকে এইবিলাক কৰি থকাৰ কাৰণে। আৰু মই খুব ৰাতিপুৱাই কৰিছোঁহি। মানুহ যদি ঘৰৰ উঠি যায় তেতিয়া মানে খুব বকন আৰম্ভ হ'ব, মানে এইবিলাক বাদ দিয়া, এইবিলাক এৰি দিয়া, তেনেকৈ ক'ব। মানে মোক কষ্টটো দেখি কয় দেই। আৰু এই ফুলনিখন আচলতে ফুলখিনি মই কৰোণা সময়তে কৰিছিলোঁ। তাৰ আগতে মোৰ ইমান বেছি ফুল নাছিলে। কৰোণা সময়ত যিহেতু কোনো মানুহ ক'তো ওলাব নোৱাৰা হৈছিলে, তেতিয়াই ভাবিলোঁ বোলো ফুলৰ বাগান এখনকে কৰোঁ। আগতে অলপ চলপ আছিলে, ইমান বেছিও নাছিলে। তাৰপাছত যেতিয়া আমি ঘৰ বনাইছিলোঁ, ঘৰবিলাক বনাওঁতে ফুলবোৰ বহুত বেছি বেয়া হৈ গ'ল। চিমেণ্টৰ মানে যিটো গুড়া, সেইটোৱে ফুলটো বহুত বেছি বেয়া কৰে। মানে চিমেণ্ট, বালি, ইটা, শিল য'তে ত'তে পৰি যায়। মানে ফুলবিলাক মানে যথেষ্ট নষ্ট হয়। আৰু এইফালে এইজোপা অকণমান পাতবিলাক ইমান মানে পকি গৈছে দেখিছেনে। যিহেতু বেলকনিখনত মোৰ বহুত বেছি ৰ'দ পৰে, ৰ'দ পৰাৰ কাৰণে আচলতে ফুলবিলাক মই ভিতৰলৈ সোমোৱা, বাহিৰলৈ সোমোৱা, এনেকুৱা নিচিনা কৰি থাকে। বা যদি ভিতৰলৈ ভৰাই থৈ দিওঁ, আকৌ বাহিৰলৈ উলিয়াই দিওঁ। বৰষুণ দিলে বাহিৰলৈ উলিয়াবলৈ মন যায়। মানে যেতিয়া আমি ফুলৰ লগত লাগি থাকোঁ, সকলো কথা পাহৰি থাকোঁ। আপোনালোকেও চাবচোন, যে যিসকলে ফুলৰ খেতি কৰিছে গম পাব, মানে তাৰ নিচিনা আনন্দ নাই। যেতিয়া আপোনাৰ হাতৰ বৰষত সুন্দৰকৈ লহপহকৈ এজোপা ফুল ডাঙৰ হয়, মানে সন্তান ডাঙৰ হোৱা নিচিনা লাগে। মানে বহুত বেছি আনন্দ লাগে। এই ফুলৰ লগত মই কথা পাতোঁ, গান গাওঁ, এনেকুৱা মানে সময় কোনফালে কেনেই গৈছে গমেই নাপাওঁ। মই যেতিয়া ফুলৰ লগত লাগি থাকোঁ নহয়, পুৱাৰ ভাগত মই ব্ৰেকফাষ্ট কৰিবলৈকে পাহৰি যাওঁ। ঘৰৰ মানুহে যেতিয়া কয় যে ব্ৰেকফাষ্ট কেতিয়া কৰিবা, চিঞৰ বাখৰ কৰিলেহে মানে মই ভিতৰলৈ সোমাই আহোঁ। ইমানেই ফুল ভাল পাওঁ। এইফালে জবাজোপা ইমান ধুনীয়াকৈ ফুলিছে। আৰু তাৰ আগতে কিন্তু কাপোৰ কেইটামানো ধুই লৈছোঁ আগতে, ফুলখিনি যতন কৰাৰ আগতে। আৰু বহুতে মোক কৈ আছিলে, এইফালে মোৰ চকীকেইখন যিহেতু ৰং গুচি গৈছে দেখিছেনে। মানে বাহিৰত থ'লে আপুনি যিমানেই নতুন চকী নথক লাগে, ৰং যাবই। গতিকে সেয়া আৰু জিমেও মোৰ পাছে পাছে ঘূৰি ফুৰিছে। আৰু শেষত এইডাল দেখিছেনে, মই ভিতৰত থওঁ যিহেতু ফুলবোৰ, মাজে মাজে ফুলৰ পাতবোৰ বেয়া হৈ যায়। আপোনালোকে কোনে কোনে ফুল ভাল পায় কমেণ্টত জনাব। আৰু বেছি সংখ্যক মানুহে মোক কমেণ্টত জনায় বা আপোনাৰ ফুলৰ ভিডিঅ'বোৰ চাই ভাল লাগে। গতিকে ফুলৰ ভিডিঅ' মই আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। আৰু কিছুমানে বেয়াও পায় যে ফুলৰ টাব চুচৰাই আপুনি ভিডিঅ' দিয়ে। আচলতে মই যিখিনি কাম কৰোঁ সেইখিনিকে অকণমান কেমেৰাত বন্দী কৰি আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে উলিয়াই দিওঁ। যি কি নহওক, আবেলিলৈকে তুলসী পুলি ৰুম। সকলোকে কাতি বিহু শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।